এই দায়বদ্ধতা পালন নকৰাৰ কাৰণে আমাৰ গোটেই অশান্তি, আমাৰ গোটেই ফাঁকিত চলা সমাজখন। ব্যৱসায় কৰিবলৈ যোৱা মানুহজনে কেতিয়াও নিশা উভতি আহোঁতেনে এগালমান ডিঙিলৈকে মদ খাই আহি ঘৰত মাতলামি নকৰিলেহেঁতেন যদি তেওঁ সেই দায়বদ্ধতাটো থাকি। শিকাৰ এই চাৰিটাই বাক্য তুমি তেতিয়াই মানুহ হ'ব পাৰিবা। সেইখিনি হ'বলৈ যাওঁতে তোমাক আন কেইটামান শব্দও লগত দৰকাৰ হয়। কি সেই শব্দকেইটা? মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ল'ৰা। এই যে তোমালোকৰ সভাপতি মহোদয়ে, এই সমষ্টিৰ বিধায়ক মহোদয়ে আক্ষেপ কৰিছিল আমাৰ সমষ্টিটোৰ কিমানজন ভিচি হৈছে, কিমানজন অসমৰ মানুহে নাম জ্বলা ব্যক্তি হৈছে। হয়, এটা সময়ত আছিল কোনোবা দুই এক স্বনামধন্য ব্যক্তি গোৱালপাৰা জিলাৰ পৰা যে নাই, সেইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে, ওলাইছে। কিন্তু তেখেতে আশা কৰাৰ ধৰণেৰে বৰ্তমান সময়ত হয়তো সেয়া ওলোৱা নাই, যি ধৰণে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত তেওঁ ষ্টেণ্ড কৰা কথাটো কৈছে। কিন্তু মই তোমালোকক এটা কথা কওঁ, মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিলেই কেতিয়াও ভাল ছাত্ৰ বা ছাত্ৰী যে হ'বই মই বিশ্বাস নকৰোঁ। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে মেট্ৰিকত ষ্টেণ্ড নকৰিলেও বা হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড নকৰিলেও এজন ছাত্ৰ বা ছাত্ৰী ভৱিষ্যতলৈ সম্পদ হ'ব পাৰে। সেই সমষ্টিৰ সম্পদ হ'ব পাৰে, সেই জিলাখনৰ সম্পদ হ'ব পাৰে, তেওঁৰ ৰাজ্যখনৰ সম্পদ হ'ব পাৰে, সেইটো বিশ্বাস মোৰ আছে। সেইখিনি কৰিবলৈ যাওঁতেনে তুমি কেইটামান বেলেগ শব্দ নিজৰ জীৱনৰ লগত সম্পৃক্ত কৰিব পাৰিব লাগিব, মই ভাবোঁ। কি সেই শব্দকেইটা? এই যে কৰে আৰম্ভ হোৱা কেইটামান শব্দৰ কথা ক'লোঁ, ঠিক কৰ পিছত মই কেইটামান শৰ কথা ক'ম, দন্ত শৰ কথা তোমালোকক ক'ম। কিয় কৈছোঁ? দন্ত শটো মই এইকাৰণেই নিৰ্বাচন কৰিছোঁ, সাধাৰণতে এনেকুৱা অনুষ্ঠানলৈ কাক মতা হয়? এই যে তোমালোকৰ সভাপতি মহোদয়ে ক'লে যে বিভিন্ন ক্ষেত্ৰত এখেতসকল সফল, DC ছাৰ, মান্নান ছাৰ বা সাংবাদিকতাৰ ক্ষেত্ৰৰ পৰা মোক মাতি আনিছে। মই তোমালোকক কওঁ, মান্নান ছাৰ মোৰ দৃষ্টিত এজন সফল ব্যক্তি, বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। ছাৰ এজন চিন্তাশীল ব্যক্তি, লেখক, বুদ্ধিজীৱী। DC মহোদয়ো এজন সন্মানীয় ব্যক্তি, তেওঁ জীৱনত সফল হৈছে। কিন্তু মই নিজে যদিও তোমালোকৰ বিধায়ক মহোদয়ে মোক সফল বুলি ভাবিছে, মই নিজে সফল বুলি ভবা নাই। কিন্তু এইটো ঠিক যে মই সফল হ'বলৈ চেষ্টা কৰি থকা তোমালোকৰ মাজৰে এজন ছাত্ৰ বুলি মই নিজকে গণ্য কৰোঁ। আৰু তুমি মোক ভাবিব পাৰা যে মই সফলতাৰ পিছত দৌৰি ফুৰা এটা ৰণুৱা ঘোঁৰা, মই এটা লক্ষ্য লৈ দৌৰি আছোঁ, লক্ষ্যস্থান নোপোৱালৈকে হয়তো মই দৌৰি থাকিম। এই সফল হ'বলৈ চেষ্টা কৰা তোমালোকৰ মাজৰে এজন ছাত্ৰ হিচাপে মই কি কৰিব বিচাৰিছোঁ, সেই কথাকেইটাই মই তোমালোকৰ আগত ক'ম। এই যে বিধায়কে ক'লে তোমালোকৰ ইয়াৰ পৰা কিমানজন নাম জ্বলা মানুহ ওলাইছে বা ওলাব, এটা আশংকা। এদিন মোৰ মনলৈ সেই প্ৰশ্নটো আহিছিল যে মোৰ জিলাখনৰ পৰা অসমৰ সকলো মানুহে চিনি পোৱা কিমানজন মানুহ ওলাইছে। এদিন এটা মই বক্তৃতা শুনিছিলোঁ মোৰ স্কুলত, নৱাগত আদৰণি সভাত। সেই নৱাগত আদৰণি সভাত যিটো মই ভাষণ শুনিছিলোঁ, সেই ভাষণটোৱে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আৰু সেই কথাকেইটা মই 2007 চনৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, যিমানবিলাক কলেজ আছে, বিশ্ববিদ্যালয় আছে বা হাইস্কুল, হাই মাদ্ৰাছা আছে, মোক যলৈ মাতিছে মই সেই ছাত্ৰ ছাত্ৰীৰ আগত কৈ আহিছোঁ 2007 চনৰ পৰা। তোমালোকৰ আগতো সেই শকেইটাৰ কথা মই এই কাৰণেই ক'ম, অসমৰ বিশিষ্ট বুদ্ধিজীৱী, স্বনামধন্য সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঁই ছাৰে মোক এটা নিৰ্দেশ দি থৈছিল। দুধনৈ মহাবিদ্যালয়ত 2007 চনত মই যেতিয়া আহিছিলোঁ বিশিষ্ট অতিথি হৈ, হোমেন বৰগোহাঁই ছাৰ মুখ্য অতিথি হৈ আহিছিল। আৰু তাতেই মই সেই দন্তশৰে আৰম্ভ হোৱা শব্দকেইটাৰ কথা কৈছিলোঁ। আৰু ছাৰে তেতিয়া মোক নিৰ্দেশ দিছিল যে নিতুমণি, মই জানো তোমাক অসমৰ বিভিন্ন কলেজ বিশ্ববিদ্যালয়লৈ মাতিব, আৰু তুমি ক'বা যে মই তোমাক নিৰ্দেশ দি থৈছোঁ, অনুৰোধ নহয়, মই তোমাক নিৰ্দেশ দিছোঁ যে প্ৰত্যেকখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগত এই কথাকেইটা ক'বৰ কাৰণে। আৰু মোৰ কথা কৈ পেলাই তুমি সেই সভাবিলাকত এই শকেইটাৰ কথা ক'বা। আৰু আজিও মই তোমালোকৰ আগত, আপোনালোকৰ আগত ছাৰৰ নাম কৈ পেলাই সেই শকেইটাৰ কথা ক'ব বিচাৰিছোঁ। মই কি কৈছিলোঁ? এনেকুৱা অনুষ্ঠানত সাধাৰণতে সফল ব্যক্তিক মতা হয়। মই দুধনৈ মহাবিদ্যালয়ত কৈছিলোঁ যে হোমেন বৰগোহাঁই ছাৰ এজন সফল ব্যক্তি, তেওঁ
আনক কথা ক'ব পৰাৰ অভিজ্ঞতা হৈছে, তেওঁৰ ব্যক্তিত্ব আছে, তেওঁৰ যোগ্যতা আছে, তেওঁৰ দক্ষতা আছে, তেওঁৰ জ্ঞান আছে, তেওঁৰ গৰিমা আছে। কিন্তু মোৰ একো নাই ছাৰৰ তুলনা। কিন্তু তাৰ পিছতো মই তোমালোকৰ আগত ক'বলৈ আহিছোঁ, তুমি তোমাৰ ঘৰখনৰ মা দেউতাই অনুসৰণ কৰে। মই সেই ভাষণটোৰ পিছত যিটো সপোনক মই অনুকৰণ কৰিছিলোঁ, যদি মই আজি তোমালোকৰ মাইক্ৰফোনৰ সন্মুখত কিবা কথা ক'ব পৰা মানুহ হৈছোঁ, তেনেহ'লে মই সেই সপোনটোক অনুসৰণ কৰি থকাৰ কাৰণেই হয়তো আজি ইয়াত ক'ব পৰা হৈছোঁ। কি আছিল সেই সপোনটো? লখিমপুৰ জিলাৰ কোন কোন মানুহক অসমৰ মানুহে চিনি পায়, এদিন এখন তালিকা প্ৰস্তুত কৰিছিলোঁ। মোৰ জ্ঞান আৰু বুদ্ধি যিদিনাখন উদয় হৈছিল, হয়তো ক্লাছ 8 মোৰ সময় আছিল, 8ত পঢ়ি থাকোঁতে, অৰ্থাৎ মই 9লৈ পাম সেই সময়ছোৱাত। লখিমপুৰ জিলাৰ যিখন মই তালিকা প্ৰস্তুত কৰিছিলোঁ অসমৰ সকলোৱে চিনি পোৱা, 1 নম্বৰত তাত মোৰ স্থান আছিল মহাপুৰুষ মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱৰ পৰা আহি মই একেবাৰে 10জনীয়া এখন তালিকা বনাইছিলোঁ। মই 10জনীয়া তালিকাখন তোমালোকৰ আগত নকওঁ, কিন্তু মই 1, 2, 3 ক্ৰম অনুসৰি যি 3গৰাকী ব্যক্তিৰ নাম মোৰ তালিকাত স্থান দিছিলোঁ, সেই 3জন ব্যক্তিৰ নাম মই তোমালোকক ক'ম। 1, মহাপুৰুষ মাধৱদেৱ। মোৰ ঘৰৰ পৰা অলপ দূৰতে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। মই ভাবিছিলোঁ মহাপুৰুষ মাধৱদেৱক অসমৰ সকলো মানুহে চিনি পায়। 2, পদ্মনাথ গোহাঁই বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। পদ্মনাথ গোহাঁই বৰুৱা অসমৰ সাহিত্য, সমাজ, সংস্কৃতিৰ প্ৰতি যিটো অৱদান, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে তেওঁক চেলুট দিয়ে, স্বীকৃতি দিয়ে। 3, হোমেন বৰগোহাঁই, যিজন ব্যক্তি লখিমপুৰ জিলাতে জন্ম। তোমালোকে বিশ্বাস কৰা, সেই 3জনীয়া যিটো তালিকা মই প্ৰস্তুত কৰিছিলোঁ, মই এনেই প্ৰস্তুত কৰা নাছিলোঁ। মোৰ জীৱনত এটা ঘটনা ঘটিছিল। কি ঘটনা? যিদিনাখন মই স্কুলৰ বক্তৃতাটো শুনিছিলোঁ, সেই বক্তৃতা শুনাৰ পিছত মই ঘৰলৈ গৈ মই মাক সুধিছিলোঁ, মোৰ মাক, যে মা, মই এনেকুৱা এজন মানুহ হ'ব বিচাৰোঁ, পাৰিমনে? কোনো দিন নিজৰ পুতেকৰ পৰা এনেকুৱা এটা প্ৰশ্নৰ মুখামুখি নোহোৱা সহজ সৰল মানুহগৰাকী সেইদিনাখন হতবাক হৈ গৈছিল। মোৰ মা তেনেই অশিক্ষিত, অৰ্ধশিক্ষিত এজন সহজ সৰল গাঁৱলীয়া মহিলা, 4ৰ্থ শ্ৰেণীলৈকে পঢ়া মাত্ৰ, পৃথিৱীৰ একো ভূভাৰস্থ তেওঁ গম নাপায়। মই মাক কৈছিলোঁ যে মই এনেকুৱা এজন মানুহ হ'ব বিচাৰোঁ, যিজন মানুহক অসমৰ সকলো মানুহে চিনি পাব, যিজন মানুহক অকল চিনি পোৱাই নহয়, ভাল পাব, ভাল পোৱাই নহয়, মানুহে সন্মান কৰিব। হঠাৎ হয়তো পুতেকৰ মুখত সেই প্ৰশ্নটো শুনি তেওঁ চক খাইছিল যে ই কোনোদিন নকৰা প্ৰশ্ন এটা মোক কিয় কৰিছে। মই মাক কৈছিলোঁ যে মই আজি এটা বক্তৃতা শুনি আহিছোঁ আৰু মই সেই বক্তৃতাটোৰ পৰা অনুপ্ৰাণিত হৈছোঁ, সেইকাৰণে তোমাক এই প্ৰশ্নটো কৰিছোঁ। তোমালোকে বিশ্বাস কৰা, মই খুব অতি ব্যক্তিগত কথা এটা তোমালোকৰ আগত মই এই কাৰণেই কৈছোঁ, তোমালোকে কোনোবাই হয়তো প্ৰেৰণা পাব পাৰা, সেইকাৰণে কৈছোঁ। হঠাৎ মায়ে মোক সাৱটি ধৰিছিল, সাৱটি ধৰি মোৰ মূৰটো খুব মোহাৰিছিল। মোহাৰি থাকোঁতে মই অনুভৱ কৰিছোঁ টপ টপকৈ কিবা গৰম কিবা দুটোপালমান পৰিছে, অৰ্থাৎ মই চাইছোঁ মাৰ চকু পানী পৰিছে। তেতিয়া আমাৰ ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয়। তোমালোকৰ হয়তো ইয়াৰে বহুতে বিশ্বাস কৰিবা, আমাৰ গ্ৰামাঞ্চলৰ মানুহৰ ঘৰত এতিয়াও চাবা, হয় ভগৱানৰ ফটো থাকে, নহয় কোনোবা মহৎ ব্যক্তিৰ ফটো থাকে, ঘৰত ওলোমাই থোৱা থাকে। আমাৰ ঘৰত তেতিয়া ভগৱান কৃষ্ণৰ লগতে আৰু 2গৰাকী বিশেষ ব্যক্তিৰ ফটো বন্ধাই পেলাই ওলোমাই থোৱা আছিল। মায়ে মোক সাৱটি ধৰি ফেকুৰি ফেকুৰি যেতিয়া কান্দিছিল, টুপ টুপকৈ যেতিয়া মোৰ মূৰত চকু পানী পৰিছিল, মই সুধিছিলোঁ যে তুমি কিয় কান্দিছা? উত্তৰটো দিয়া, কান্দি কান্দি সেই মানুহজনীয়ে কৈছিল, এনেকৈ এনেকৈ আঙুলিয়ে মোৰ বেৰখনলৈ হাত দেখুৱাই, যে তই পাৰিবি জান। মই কৈছিলোঁ কিয় ক'লা তুমি? মায়ে কৈছিল যে এই যে ফটো দুখন দেখিছ, এই ফটো দুখন চাই চাই মই তোক পেটত ধাৰণ কৰিছিলোঁ। 10 মাহ 10 দিন তই গৰ্ভত থাকোঁতে মই এই ফটো দুখনেই চাই আছিলোঁ। মই ভাবিছিলোঁ যে মোৰ আহিবলগীয়া সন্তানটো যদি এনেকুৱা বিখ্যাত মানুহ হ'লহেঁতেন। তোমালোকে বিশ্বাস কৰা, সেই ফটো দুখন কাৰ আছিল জানা? সেই ফটো দুখন আছিল
এখন মহাত্মা গান্ধী আৰু আনখন জৱাহৰলাল নেহেৰু। মই জানো মই 1000 বাৰ জন্ম ল'লেও মই কেতিয়াও জৱাহৰলাল নেহেৰু হ'ব নোৱাৰোঁ। মই 1,00,000 বাৰ জন্মগ্ৰহণ কৰিলেও মই কেতিয়াও মহাত্মা গান্ধী হ'ব নোৱাৰোঁ, মই জানো। কিন্তু সেইদিনাখনেই মই মাক ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰি জোৰত সাৱটি ধৰি কৈছিলোঁ যে তুমি মোক যিশাৰী আশীৰ্বাদ দিলা যে তই পাৰিবি বুলি, মা তোমাক মই আজি কথা দিছোঁ, অন্তত তোমাৰ সপোনটোৰ মূল্য দিবলৈ উৰেটো জীৱন মই চেষ্টা কৰিম আৰু তোমাৰ এই চকু পানীকেইটাৰ হয়তো তুমি জীৱিত অৱস্থাতেই মই মূল্য দিম। মই তোমালোকক কওঁ যে মই জানো মই মহাত্মা গান্ধী হ'ব নোৱাৰোঁ, মই জৱাহৰলাল নেহেৰু হ'ব নোৱাৰোঁ, কিন্তু মই হ'বলৈ চেষ্টা কৰিব পাৰোঁ। চেষ্টা কৰাটোতো কেতিয়াও পাপ নহয়। সেইদিনাখনেই মই লখিমপুৰ জিলাৰ কোন কোন মানুহক অসমৰ মানুহে চিনি পায় সেই তালিকাখন বনাইছিলোঁ আৰু সেই নিশাই স্থান পোৱা সেই 3জন ব্যক্তিক মই অগ্ৰাধিকাৰ দিছিলোঁ। মাধৱদেৱ, পদ্মনাথ গোহাঁই বৰুৱা, হোমেন বৰগোহাঁই। মই জানো মই মহাপুৰুষ মাধৱদেৱ হ'ব নোৱাৰোঁ, মই জানো মই হোমেন বৰগোহাঁই হ'ব নোৱাৰোঁ, মই জানো মই পদ্মনাথ গোহাঁই বৰুৱাও হ'ব নোৱাৰোঁ, সেই অভিলেখ মই কেতিয়াও ৰচিব নোৱাৰোঁ। কিন্তু মহাপুৰুষ মাধৱদেৱ নাই, পদ্মনাথ গোহাঁই বৰুৱা নাই, মোৰ সন্মুখত এজন মানুহ আছিল। কোন? হোমেন বৰগোহাঁই। মই ভাবিছিলোঁ যে মই সাহিত্যিক প্ৰতিভাৰে হোমেন বৰগোহাঁইক অনুসৰণ কৰিব নোৱাৰোঁ, মোৰ সিমানখিনি হয়তো শক্তি সামৰ্থ্য নাই। কিন্তু সাংবাদিক হোমেন বৰগোহাঁই যদি মই হ'ব পাৰোঁ, যদি মোৰ লক্ষ্য সাংবাদিক হোমেন বৰগোহাঁইজন হোৱা, তোমালোকক মই আজি কওঁ যে মোৰ লক্ষ্য আৰু সপোন সেইটোৱেই আছিল যে এদিন নহয় এদিন বৰগোহাঁই ছাৰক যিধৰণে অসমৰ মানুহে চিনি পাইছিল, মোকো এদিন চিনি পোৱা সেই মানুহজনেই মই হ'ম আৰু হ'বলৈ চেষ্টা কৰিম। আজিও সেই সপোনটোৰ পিছত মই ৰণুৱা ঘোঁৰাৰ দৰে দৌৰি আছোঁ সফল হ'বলৈ। মই নাজানো ইয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰি মই ইয়াত পাওঁগৈ নে নাপাওঁ মই নাজানো, কিন্তু মোৰ ভাল লাগিব যদি মই ইয়াৰ পৰা যাত্ৰা কৰি মই যদি ইয়াতো পাওঁগৈ, তেনেহ'লে মোৰ জীৱনৰ সফলতা তাতেই থাকিব। মই তোমালোককো কওঁ যে এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ যদি তুমি যাত্ৰা কৰিব জানা, তুমি ইয়াৰ পৰা গৈ তুমি ইয়াত পোৱাগৈ নে নাই সেইটো পিছৰ কথা। যদি তুমি ইয়াৰ পৰা গৈ ইয়াতো পোৱা, তোমাৰ জীৱনলৈ ক'ৰবাত নহয় ক'ৰবাত সফলতা আহিবই হাতত। মই জীৱনত কেতিয়াও ষ্টেণ্ড কৰি পোৱা নাই, মই জীৱনত কেতিয়াও ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পোৱা নাই, কিন্তু মই এইটো গৰ্ব কৰিব পাৰোঁ, মই এইটো অহংকাৰ কৰিব পাৰোঁ, দাম্ভিক অহংকাৰ নহয়, যে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হোৱা মোৰ বেটছৰ সেই ছোৱালীজনীতকৈ, সেই ল'ৰাটোতকৈ মোৰ মগজুৰ জ্ঞান কোনো পধ্যেই কম নহয়। মই নিজে বিশ্বাস কৰোঁ। মই তোমালোককো সেই কথাটো এতিয়া ক'ব বিচাৰিছোঁ, যিটো তোমালোকৰ বিধায়ক মহোদয়ে কৈছিল যে তোমালোক মেট্ৰিকত ষ্টেণ্ড নকৰিব পাৰা, হায়াৰ ছেকেণ্ডেৰীত তোমালোক ষ্টেণ্ড নকৰিব পাৰা, কিন্তু তোমালোকেতো প্ৰথম বিভাগ পাইছা, এটাতো মাপকাঠি তোমালোকে পাইছা। তোমালোকৰ জীৱনৰতো সেই পৰীক্ষাবিলাক শেষ হৈ যোৱা নাই, যিবিলাক পৰীক্ষাত তোমালোকে নিজৰ প্ৰতিভা আৰু বেছি দেখুৱাব পৰাকৈ যোগ্যতা আছে, বয়স আছে, সময় আছে। তাৰ কাৰণে কি কৰিব লাগিব? এই মই যিকেইটা দন্ত শৰ কথা ক'ম, সেই শৰকেইটাৰ পিছত যদি তুমি দৌৰিব জানা, তোমাৰ জীৱনলৈকো সেই সফলতা আহিব। সফল হ'ব হয়তো পাৰিবা। সফল শব্দটো, এই সফল শব্দটো যিহেতু দন্ত শৰে আৰম্ভ হৈছে, কি সফল হ'বৰ কাৰণে কি তোমাক আন শব্দকেইটা লাগিব? এক, সপোন লাগিব। সপোন, এটা সপোন। নিশা টোপনিত দেখা সপোনটোৰ কথা মই নাই কোৱা, দিনত দেখা সপোনটোৰ কথা কৈছোঁ। এই চকু মেলি থাকোঁতেই যিটো সপোন দেখা তুমি, সেই সপোনটোৰ কথা কৈছোঁ। এক, সপোন। দুই, সপোনটো দেখাৰ এটা নিৰ্দিষ্ট সময়। কোনটো সময়? এইটোৱেই সময়। তুমি মেট্ৰিক পাছ কৰিছা, তুমি হাইস্কুল শিক্ষান্ত বা হাই মাদ্ৰাছাত উত্তীৰ্ণ হৈছা, নতুবা তুমি উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছা, এইটোৱেই তোমাৰ উপযুক্ত সময়। কাৰণ তোমাৰ বয়স এতিয়া হয় 16 নহয় 18। হাইস্কুল হাই মাদ্ৰাছা তুমি 16 বছৰত পাছ কৰিছা, উচ্চতৰ মাধ্যমিক তুমি 18 বছৰত পাছ কৰিছা। অতি কমেও বিজ্ঞানৰ চূড়ান্ত উন্নতিৰ দিনত তুমি যেতিয়া বুঢ়া বা বুঢ়ী হ'বাগৈ, মানুহৰ গড় আয়ুস তেতিয়া হয়তো অনায়াসে 80 বা 90 হ'ব। এটা সময়ত আমাৰ ভাৰতবৰ্ষত মানুহৰ গড় আয়ুস 40 আছিল। এতিয়া কি হৈছেগৈ? বৃদ্ধি হৈ 60, 70 হ'বলৈ গৈ আছে। তুমি যিদিনাখন বুঢ়া বা বুঢ়ী হ'বা, বিজ্ঞানে স্বাস্থ্যখণ্ডৰ ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যাবগৈ। কাৰণ মানুহ কেনেকৈ 150 বছৰ জীয়াই থাকিব পাৰে, তাৰ এতিয়া গৱেষণা চলি আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত। এতিয়াই মানুহ 100 বছৰ এনেও জীয়াই থাকিবলৈ লৈছে। গতিকে তুমি ধৰি লোৱা অন্ততঃ তুমি 80-90 বছৰ এনেও জীয়াই থাকিবা।
এতিয়া তোমাৰ বয়স হৈছে 16 বা 18, তুমি পঢ়াৰ সময় আছে তোমাৰ হাতত আৰু বেছি 5 বছৰ। খুব ভালকৈ পঢ়াৰ বয়স সময় 5 বছৰ আছে। তুমি এতিয়া কি কৰিবা? এই 5 বছৰ তুমি গোটেই জীৱনটো পাত কৰি নিজক শেষ কৰি দিবা, নে তুমি এতিয়া এনজয় কৰিবা, উদযাপন কৰিবা? তুমি নিজে ঠিক কৰা। মনত ৰাখিবা, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত তুমি যি 5 বছৰ খুব নিজকে প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টা হিচাপ কৰি চলিবা, তোমাৰ অনাগত 60 বা 70টা বছৰ ভাল হ'ব। কাৰণ তোমাৰ 5 বছৰ এই জীৱনটোৰ কথা কৈ আছো। এই 5 বছৰৰ জীৱনটোৱে নিৰূপণ কৰিব তোমাৰ অনাগত 60 বা 70 বছৰৰ ভৱিষ্যত। আৰু যদি তুমি এই 5 বছৰ এনজয় কৰা, পঢ়া শুনাৰ নামত ধিটিঙালি মাৰা, তুমি উপভোগ কৰা, তেনেহ'লে অনাগত তোমাৰ 60 বা 70টা বছৰ তিক্ত আৰু বিৰক্ত হ'ব। তুমি কোনটো গ্ৰহণ কৰিবা এতিয়া? এই 5 বছৰ খুব সজাবা নে তুমি ভাঙিবা? তুমি নিজে ঠিক কৰা। সময়, এইটোৱেই সময়। দ্বিতীয়টো সময়। দ্বিতীয় শৰ পিছত তোমাক আন এটা শৰ প্ৰয়োজন হ'ব। এই যে সপোনটো দেখিলা, সময়টো ঠিক কৰিলা, তোমাক তেতিয়া তৃতীয়টো শৰ প্ৰয়োজন হ'ব, সেইটো হৈছে সংকল্প। তুমি ভীষ্মৰ দৰে মনৰ মাজত প্ৰতিজ্ঞা কৰা যে মই অমুক হ'ব বিচাৰিছোঁ। তুমি শিক্ষক হ'ব বিচাৰিছা, তুমি বিজ্ঞানী হ'ব বিচাৰিছা, তুমি প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছা, তুমি সাংবাদিক হ'ব বিচাৰিছা, তুমি সংগীত শিল্পী হ'ব বিচাৰিছা, তুমি কি হ'ব বিচাৰিছা? নিজে ঠিক কৰা। তুমি মা আৰু দেউতাক সোধা, কিন্তু সিদ্ধান্তটো তুমি নিজে লোৱা যে তুমি কি হ'ব বিচাৰিছা। তুমি ভুলতো মা আৰু দেউতাৰ সপোনটোৰ পিছত দৌৰিবলৈ চেষ্টা নকৰিবা। নিজে তেওঁ ডক্টৰ হ'ব বিচাৰিছিল, নিজে তেওঁ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিল, তেওঁ নোৱাৰি তোমাৰ ওপৰত জাপি দিছে। তোমাৰ ইচ্ছা থাকক বা নাথাকক, কেতিয়াও নল'বা সেই সিদ্ধান্ত। তুমি নিজে যেতিয়া ভাবিবা যে মই ডক্টৰ হ'ব পাৰিম, মই ইঞ্জিনিয়াৰ হ'ব পাৰিম, মই সাংবাদিক হ'ব পাৰিম, মই ৰাজনীতিবিদ হ'ব পাৰিম, মই এজন সাহিত্যিক হ'ব পাৰিম, তুমি নিজে লোৱা সেই সিদ্ধান্তটো যে মই এজন হ'ব পাৰিম। কাৰণ তুমি কিমান কেপাচিটিৰ তুমি নিজে ভালকৈ জানা। যদি তুমি মা আৰু দেউতাক সোধাৰ পিছত উত্তৰটো নাই পোৱা, তেনেহ'লে তুমি আটাইতকৈ ভাল পোৱা ছাৰ বা বাইদেউগৰাকীক সোধা। এতিয়ালৈকে জীৱনত যিগৰাকী ছাৰ বা বাইদেউ তোমাৰ কাৰণে একক, অনন্য, অদ্বিতীয়, সেইগৰাকী ব্যক্তিক সোধা যে বাইদেউ মই অমুক হ'ব বিচাৰিছোঁ, বা ছাৰ মই অমুক হ'ব বিচাৰিছোঁ, পাৰিমনে? তুমি চাবা, মা, দেউতা আৰু এই শিক্ষকজনৰ মাজত ক'ৰবাত এটা মিল আছে। হয় তোমাৰ দেউতা আৰু বাইদেউগৰাকীৰ কথা মিল হ'ব, নহয় কাৰণ তোমাৰ মায়ে 10 বা 10 দিন পেটত লৈ যিমান তেওঁ গৱেষণা কৰিছে, পৃথিৱীৰ কোনো শ্ৰেষ্ঠ বিজ্ঞানীয়ে তোমাক লৈ ইমান গৱেষণা কৰিব নোৱাৰে। গতিকে তুমি মাৰ কথাটো শুনা, মায়ে যি কয় সেইটো বিশ্বাস কৰা। তাৰপিছত তুমি সেই শিক্ষকগৰাকীৰ কথা শুনা। তাৰপাছত তুমি সংকল্প লোৱা যে মই অমুক হ'ম। সেই সংকল্পক আগুৱাই নিবৰ কাৰণে চতুৰ্থটো শৰ তোমাক প্ৰয়োজন হয়। কি? সাধনা। সাধনা অবিহনে মানুহ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। সাধনা অবিহনে কোনো মানুহেই আগুৱাব নোৱাৰে। সাধনা লাগিবই। MLA ছাৰ, মান্নান ছাৰ, DC মহোদয়, তোমালোকৰ শিক্ষাগুৰুসকল, মা দেউতা, সকলোৱে জীৱনত চোৱা, তেওঁলোকেও সাধনা কৰিছে। সেই সাধনাত আগুৱাবৰ কাৰণে আন এটা শৰ দৰকাৰ হয়। কি? সাহস। প্ৰচণ্ড সাহস লাগিব তোমাক। যিবিলাক মানুহ 10 খোজ আগুৱাই 20 খোজ পিছুৱাই যায়, জীৱনত সেইবিলাক মানুহ কেতিয়াও সফল হ'ব নোৱাৰে। এইকাৰণে তোমাক সাহস লাগিব। তোমাৰ জীৱনত প্ৰত্যাহ্বান আহিব। এই তুমি উচ্চতৰ মাধ্যমিক পঢ়োঁতেনে, এই তুমি ডিগ্ৰী পঢ়োঁতেনে, বা বিভিন্ন বৃত্তিমূলক তুমি শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছত বিভিন্ন ধৰণৰ তোমাৰ জীৱনলৈ প্ৰত্যাহ্বান আহিব। আৰ্থিক, শাৰীৰিক, মানসিক, সামাজিক সকলো দিশৰ পৰা। তুমি হয়তো আৰ্থিকভাৱে তোমাক দেউতা আৰু মায়ে পইচা যোগান ধৰিব পৰা নাই, তুমি মানসিক দ্বন্দ্বত ভুগিছা। তোমাৰ লগৰ ল'ৰাটোৱে বাইক লৈ আহিছে, তুমি চাইকেল এখনো লৈ যাব পৰা নাই। তোমাৰ লগৰ ছোৱালীজনী ডেইলি কাপোৰ চেঞ্জ কৰি আহিছে, তুমি কোনো গোটেই সপ্তাহ এযোৰ কাপোৰেৰে হয়তো তুমি শিক্ষানুষ্ঠানলৈ যাব লগা হৈছে। তোমাৰ এটা মানসিক দ্বন্দ্ব হ'ব। বাদ দিয়া সেইবিলাক দ্বন্দ্ব, সেই প্ৰত্যাহ্বান তুমি নেওচোৱা। তুমি জিকিবলৈ চোৱা যে নাই, এইটো আচল কথা নহয়, আচল কথা বেলেগ। সেই প্ৰত্যাহ্বান যিসকলে আগুৱাবৰ কাৰণে সাহস গোটাব জানে,
তেওঁলোক আন এটা শৰ তেতিয়া অধিকাৰী হয়। কি সেইটো? সংগ্ৰাম। সাহসেৰে যিবিলাক মানুহ যিখন জগতত জঁপিয়াই পৰে সেইখনেই হৈছে সংগ্ৰামৰ জগত। ৰাস্তাত কৰা বিপ্লৱ, হাতত বন্দুক লৈ কৰা সংগ্ৰামৰ কথা মই নাই কোৱা, জীৱন সংগ্ৰামৰ কথা কৈছোঁ। প্ৰত্যেকজন মানুহৰে জীৱনটো একো একোটা সংগ্ৰাম। সেই সংগ্ৰামৰ মুখামুখি হ'বলৈ তোমালোকে চেষ্টা কৰা, কিন্তু মুহূৰ্ততে তুমি পিছলৈ নাচাবা, সদায় আগুৱাব লাগিব। বিভিন্ন ঘাত প্ৰতিঘাত আহিছে, তুমি কিতাপত পোৱা নাই, তথাপি তুমি ভীষ্মৰ দৰে প্ৰতিজ্ঞা লৈ তুমি আগুৱাবলৈ চেষ্টা কৰা যে মই পাৰিমেই, মই কৰিমেই, কিয় নোৱাৰিম। এই সংগ্ৰামেৰে তুমি আগুৱাব লাগিব। সেই সংগ্ৰামেৰে যেতিয়া তুমি আগুৱাবা তেতিয়া আন এটা তোমাৰ বাবে ৰৈ থাকে, সান্নিধ্য। কাৰ সান্নিধ্যত থাকি তুমি সেই সংগ্ৰাম কৰিছা? তোমাৰ সোঁৱে বাৱে কোন আছে? তুমি কলেজত থাকোঁতেনে তোমাৰ বাওঁফালে কোন বহিছে, তোমাৰ সোঁফালে কোন বহিছে? তুমি 6 ঘণ্টা সময় থাকোঁতেনে যিজনী বান্ধৱীৰ লগত থাকা তাই তোমাৰ আচল বান্ধৱী হয়নে? যিটো বন্ধুৰ লগত থাকা সি প্ৰকৃত বন্ধু হয়নে? নে আটাইতকৈ শত্ৰুৰূপী মহাকাল ফেটি সাপটোৱে তোমাৰ লগত বন্ধুৰ ৰূপত অনবৰতে ছাঁৰ দৰে লাগি আছে? তুমি সেইটো জানিব লাগিব। কিয়? হিন্দী চিনেমাৰ কায়দাত তোমাৰ মগজুৰ প্ৰতিভাক সি বা তাই যদি প্ৰত্যাহ্বান জনাব নোৱাৰে, সি হিন্দী চিনেমাৰ কায়দাৰে তোমাক কিন্তু প্ৰত্যাহ্বান জনাবৰ কাৰণে বক্ৰ ৰাস্তা গ্ৰহণ কৰিব। কিয়? এই পঢ়া শুনাৰ লগতে তোমাৰ এতিয়া কাৰোবাৰ প্ৰতি দুৰ্বলতা আহিব, ভাল পাবলৈও মন যাব, প্ৰেম জাগিব। কোনোবা এটা দুষ্ট ল'ৰাই কোনোবা এজনী ভাল চোকা ছোৱালীক মগজুৰে প্ৰত্যাহ্বান জনাব নোৱাৰে, সি কি কৰিব যে তাইৰ লগত প্ৰেমৰ অভিনয় কৰিব, ভাল পোৱাৰ অভিনয়। তাই বেচেৰি গমেই নাপাব যে ই মোৰ মগজুক প্ৰত্যাহ্বান জনাব নোৱাৰি এই ৰাস্তা গ্ৰহণ কৰিছে। আৰু তাই তাৰ প্ৰেমত হাবুডুবু খায়। মেট্ৰিকত যিজনী ছোৱালীয়ে 80% পাই পাছ কৰিছিল, তাই গৈ পেলাই 2nd ডিভিজন পাইছে হায়াৰ ছেকেণ্ডেৰীত, আৰু সি হায়াৰ ছেকেণ্ডেৰীত 80% পাইছে, হয়তো সি মেট্ৰিকত 60% পাইছিলে। তাৰ লক্ষ্যটো আছিল সেইটো। এই যিটো বক্ৰ ৰাস্তা, এইটো হিন্দী চিনেমাৰ কায়দা আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজতো হয়। তুমি ভুল কৰিব নালাগিব, সেই সান্নিধ্য তুমি চিনি পাব লাগিব যে তোমাৰ কাষত থকাটো ফেটিসাপ নে বন্ধু। এইটোৱেই সান্নিধ্য। এই সান্নিধ্যৰে যেতিয়া তুমি আগুৱাবা তেতিয়া তোমাক আন এটা শয়ে স্বাগতম জনায়, সেইটো হৈছে সততা। অসৎ পথেৰে বহুত মানুহ আগুৱাব পাৰে, কিন্তু তুমি এইটো কথা খাটাং থাকিবা জীৱনত, কেতিয়াও ইয়াৰ পৰা গৈ ইয়াত অসৎ মানুহবিলাক নাপায়গৈ, ৰৈ যাব। ইয়াত স্তব্ধ হ'বই লাগিব তেওঁলোক, যিমানেই তেওঁলোক প্ৰতিবাদৰ মানুহ নহওক। তুমি ৰাজনৈতিক ক্ষেত্ৰলৈ চোৱা, তুমি সামাজিক ক্ষেত্ৰলৈ চোৱা, তুমি সাংস্কৃতিক ক্ষেত্ৰলৈ চোৱা, কি সাহিত্যৰ জগতখনলৈ চোৱা, সকলোতে দেখিবা অসৎ পথেৰে অলপমান মানুহ আগুৱাই যায়, জিলিকিও, কিন্তু ধুমকেতু খহাদি ধুপুচকৈ খহি পৰে এটা সময়ত, কেতিয়াও তেওঁ স্থায়িত্ব লাভ নকৰে। সেইবিলাক মানুহেহে কিন্তু স্থায়িত্ব লাভ কৰে যাৰ জীৱনত অনবৰতে সততা থাকে, যি সৎ পথেৰে আগুৱায়। শ্বৰ্টকাট যিবিলাকে লয় তেওঁলোকে সহজ পথ অৱলম্বন কৰি হয়তো এটা পৰ্যায় পায়গৈ, তাৰপিছত কিন্তু আগুৱাব নোৱাৰে, নিদিয়ে। আল্লাহ ভগৱানে তাক ইমান শক্তি কেতিয়াও নিদিয়ে সি চূড়ান্ত শিখৰ পাবগৈ। যি সৎ পথেৰে আগুৱাইছে, যাৰ জীৱনত সততা আছে, সিহে আগুৱাব পাৰিব। মেট্ৰিকত নকল কৰি কোনোবাই ষ্টেণ্ড কৰিছে, হায়াৰ ছেকেণ্ডেৰীটো সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে নকল কৰি ষ্টেণ্ড কৰিছে, মই মানি লৈছোঁ। কি তুমি ভাবা নেকি তাৰপিছত সি MBBS পঢ়োঁতে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ব? তুমি ভাবা নেকি ইঞ্জিনিয়াৰিঙত সি টপাৰ হ'ব? তুমি ভাবা নেকি যে জেনেৰেল ছায়েন্স পঢ়োঁতে সি BSc কেমেষ্ট্ৰিত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ব? নহয়, কেতিয়াও নিদিয়ে। কেতিয়াও আল্লাহ ভগৱানে তাক সেইখিনি শক্তি সামৰ্থ্য নিদিয়ে। এইটোৱেই সততা। আৰু যিবিলাক মানুহ সততাৰে আগুৱাই, সেই মানুহবিলাক আন এটা শৰ অধিকাৰী হয়। কি? সন্মানৰ, সন্মানীয় ব্যক্তি হয়, সন্মানৰ অধিকাৰী হয়। ইয়াত তোমালোকৰ চকুৰ আগত গাঁওখনত, ঘৰখনৰ ওচৰত, এই অঞ্চলটোত, এই সমষ্টিটোত তুমি এনেকুৱা বহুত মানুহ দেখিবা যি অসৎ পথেৰে আগুৱাইছে। কোনোবাই হয়তো মঞ্চত পিন্ধি গামোচাও পিন্ধিব, তোমাক নৈতিকতাৰ কথাও ক'ব, কিন্তু তুমি এখন কাণেৰে শুনিবা, এখন কাণেৰে কিন্তু লগত লগত তুমি উলিয়াই দিবা। কিয়? এই ভ্ৰষ্টাচাৰীটোৱে আকৌ মোক নৈতিকতাৰ কথা কয়, তোমাৰ মনৰ মাজত তেনেকুৱা এটা প্ৰশ্ন জাগিব। কিন্তু যিজন মানুহ সৎ, যিজনৰ সঁচাকৈ এটা সন্মান আছে, তুমি চাবা সেই মানুহজনক তুমি যদি লগ পোৱা, তোমাৰ শ্ৰদ্ধাত মূৰটো ধুৰ খাই যায়।
তুমি গম নোপোৱাকৈ শয়নে সপোনে ভাত খাওঁতেও বাথৰুমত গা ধুওঁতেও তোমাৰ সেই মানুহজনলৈ কেতিয়াবা মনত পৰে, কিন্তু সেই ভ্ৰষ্টাচাৰীটোলৈ তোমাৰ মনত নপৰে। তুমি ভ্ৰষ্টাচাৰীটোক কেতিয়াও সন্মান নকৰা। সততাৰ মূল্যটো তাতেই থাকে। সন্মান পায়, সন্মানীয় হয়। য'তেই নাথাকক তেওঁ সন্মানীয় ব্যক্তি তেওঁ হ'বই। আৰু যিবিলাক মানুহ সন্মানীয় ব্যক্তি হয় সেইবিলাক মানুহেই কি হয়? সম্পদ, জাতিৰ সম্পদ, মানুহৰ সম্পদ। এই যে তোমালোক আজি সৎ পথৰে আগুৱাই যে এই এটা সফলতা পাইছা জীৱনত, যদিও জীৱনৰ আৰম্ভণিৰ সফলতা, তোমালোক আজি মই কোৱা এই শকেইটাৰে অংশীদাৰ। তুমি এতিয়া নিজক সোধা, তোমাৰ জীৱনত মই কোৱা শকেইটা আছেনে নাই? তুমি সাধনা কৰিছানে নাই? তুমি এটা সপোন দেখিছিলানে নাই? তুমি সংগ্ৰাম কৰিছানে নাই? তুমি সান্নিধ্য পাইছানে নাই? তুমি নিজক সোধা এতিয়া মই কোৱা শকেইটা তোমাৰ লগত আছেনে নাই? তাৰপিছত তুমি একোজন পৃথিৱীৰ সফল ব্যক্তিক তোমাৰ চকুৰ আগলৈ লৈ আহা, তুমি দেখিবা তেওঁলোকৰ জীৱনটোতো মই কোৱা এই শকেইটাই লুকাই থাকে। কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম লোৱা, কি ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নাম লোৱা, কি তুমি ডনাল্ড ট্ৰাম্পৰ নাম লোৱা, কি শচীন তেণ্ডুলকাৰৰ নাম লোৱা, সকলোৰে জীৱনত তুমি চাবা মই কোৱা এই শকেইটাই তুমি এতিয়া বিচাৰি পাবা। এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে জীৱনৰ সপোনটোৰ পিছত দৌৰিছে, তাৰপিছত এই সংকল্প, সাধনা, সংগ্ৰাম, সাহস এইবিলাক লৈ লৈ তেওঁলোকে জীৱনটো পাত কৰিছে। তাৰপিছত তুমি নৰেন্দ্ৰ মোদী হৈছে, প্ৰণৱ মুখাৰ্জী হৈছে, ৰাজীৱ গান্ধী হৈছে, হয়নে নহয়? তুমি চোৱা, মই যে ক'লো ষ্টেণ্ড কৰিলেই ভাল নহ'বও পাৰে। কিয় ক'লো? মই পৃথিৱীৰ এনেকুৱা কিছুমান মানুহৰ নাম তোমালোকৰ আগত ক'ব পাৰোঁ, জীৱনত তেওঁলোক কেতিয়াও চোকা ছাত্ৰ বা ছাত্ৰী নাছিল, মধ্যমীয়া আছিল, কিন্তু তাৰপিছতো তেওঁলোকে পৃথিৱী জয় কৰিছে। মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে কোনো ষ্টেণ্ড কৰা পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী নাছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশতে হওক, ভাৰতবৰ্ষতে হওক, অসমতেই হওক, মই এনেকুৱা বহুত মানুহৰ নাম তোমালোকৰ আগত ল'ব পাৰোঁ। ধৰি লোৱা বিজ্ঞানৰ ক্ষেত্ৰত তোমালোকে পঢ়ি আহিছা, যিহেতু হায়াৰ ছেকেণ্ডেৰীত পঢ়িছা, মেট্ৰিক পাছ কৰাৰ আগত 9-10ত পঢ়িছা। বিজ্ঞানীৰ ক্ষেত্ৰত মই যদি নাম লওঁ নিউটনৰ গতিসূত্ৰটো তোমালোকে চবেই পঢ়িছা। পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী, হয়নে নহয়? নিউটন কিমান চোকা আছিল এই মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰত? জানা তোমালোকে? চাবা, নিউটনৰ জীৱন পঢ়া। নিউটন কেতিয়াও খুব মেধা ছাত্ৰ নাছিল, মধ্যমীয়া ছাত্ৰ আছিল। নিউটনৰ পিছত যদি মই বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত বিজ্ঞানীজনৰ নাম কওঁ, আইনষ্টাইন কিমান চোকা আছিল? নাছিল চোকা, মধ্যমীয়া আছিল। আইনষ্টাইনৰ পিছত এই যে উৰাজাহাজৰ আৱিষ্কাৰক ৰবাৰ্ট ভাতৃদ্বয় কিমান চোকা আছিল? মধ্যমীয়া আছিল। টমাছ আলভা এডিছন কিমান চোকা? ইমান মেধা নাছিল, মধ্যমীয়া আছিল। কিন্তু আজি পৃথিৱীয়ে স্বীকৃতি দিয়ে নিউটন, আইনষ্টাইন, টমাছ আলভা এডিছন, ৰবাৰ্ট ভাতৃদ্বয়। ঠিক একেদৰে মই যদি ৰাষ্ট্ৰনেতাৰ নাম কওঁ, উইনষ্টন চাৰ্চিল, যিসকলে তোমালোকে ৰাজনীতি পঢ়িছা, বুৰঞ্জী পঢ়িছা, যিসকলে ইতিহাস জানিব বিচৰা পৃথিৱীৰ, তোমালোকে জানা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ যিজন মহানায়ক পৃথিৱীৰ, উইনষ্টন চাৰ্চিল, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী। উইনষ্টন চাৰ্চিল কিমান চোকা? কেতিয়াও তেওঁ মেধা ছাত্ৰ নাছিল, মধ্যমীয়া ছাত্ৰ আছিল। উইনষ্টন চাৰ্চিলৰ পৰা যদি মই তোমাক আমাৰ মহাত্মা গান্ধীৰ কথা কওঁ, জাতিৰ পিতা, কিমান চোকা? মহাত্মা গান্ধীৰ পিছত যদি মই নেলছন মেণ্ডেলাৰ কথা কওঁ, নেলছন মেণ্ডেলাৰ পৰা যদি আজি নৰেন্দ্ৰ মোদীৰ কথা কওঁ, নৰেন্দ্ৰ মোদী কিমান পঢ়া, কিমান চোকা? জানা তোমালোকে কিমান পঢ়িছে? সেইটোৱেই আমাৰ সন্দেহ। তেওঁ মেট্ৰিক পাছ হয়নে নহয়, তেওঁ সঁচাকৈ BA পাছ হয়নে নহয়। কিন্তু আজি নৰেন্দ্ৰ মোদী ক'ৰ পৰা ক'ত পাইছেগৈ? ষ্টেণ্ড কৰিছিলে নেকি জীৱনত? নাই কৰা। এই ৰাষ্ট্ৰনেতাবিলাকৰ পিছত যদি মই তোমাক সংগীত শিল্পী দুজনৰ নাম কওঁ, AR ৰহমান, গোটেই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এজন সংগীতজ্ঞ, যি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিশ্ব উজ্বলাইছে। AR ৰহমানৰ পৰা যদি আমাৰ জুবিন আৰু পাপনৰ ক্ষেত্ৰত মই কওঁ, জুবিন আৰু পাপনে কি মেট্ৰিকৰ ষ্টেণ্ড কৰিছিলে নেকি? কিমান পঢ়া জুবিন?
পাপনে কিমান পঢ়িছে, পাপন কিমান চোকা। কেতিয়াও মেধাৱী ছাত্ৰ নহয়, এওঁলোক মধ্যমীয়া ছাত্ৰ আছিল। অৰ্থাৎ পৃথিৱী জয় কৰিবৰ কাৰণে, পৃথিৱীত নিজৰ এটা স্থান উলিয়াবৰ কাৰণে তুমি যে অত্যন্ত চোকা হ'ব লাগিব তেনেকুৱা কথা নহয়, অতি মেধা হ'ব লাগিব তেনেকুৱা কথা নহয়। তোমাৰ মগজু লাগিব, তুমি কিছু পৰিমাণে চোকা হ'ব লাগিব, কিন্তু সম পৰিমাণে তুমি ভাল হ'ব লাগিব। আৰু মই কোৱা এই শকেইটাৰ পিছত তুমি দৌৰিব জানিব লাগিব, তেতিয়াই তুমি জীৱনত সফল হ'ব পাৰিবা। আজি 32খন জিলাৰ ভিতৰত গোৱালপাৰা এখন পিছপৰা জিলা। ইয়াৰ পৰিৱেশে, এই সমষ্টিৰ পৰিৱেশে তোমালোকক হয়তো বাধ্য কৰাই ৰাখিছে। সেই শিখৰলৈ হয়তো কিবা কাৰণত তোমালোক যাব পৰা নাই, যিটো শিখৰৰ সপোন দেখিছে তোমালোকৰ বিধায়ক মহোদয়। কিন্তু তেওঁ সেই সপোনটো পূৰাবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এইখন সভাৰ যোগেদিও। এদিন নহয় এদিন ক'ৰবাত তেনেকুৱা এজন মানুহ ওলাওক, যিয়ে এই সমষ্টিক প্ৰতিনিধিত্ব কৰক, অসমে চিনি পাওক, ভাৰতবৰ্ষই চিনি পাওক, পৃথিৱীয়ে চিনি পাওক। কোনে জানে ইয়াৰ মাজতেই যদি তেনেকুৱা এটা সম্ভাৱনাৰ বীজ লুকাই আছে, তোমালোকৰ মাজতেই যদি তেনেকুৱা কোনোবা এজন বা এগৰাকী ছাত্ৰী আছা, যি এই অদূৰ ভৱিষ্যতলৈ এই বিধায়ক মহোদয়ৰ সপোনটো তোমালোকে পূৰণ কৰিবা। মনত ৰাখিবা, নিজৰ যদি লক্ষ্য নিৰ্দিষ্ট হয়, উদ্দেশ্য যদি মহান হয়, মোৰ দৃঢ় বিশ্বাস তোমালোকৰ ভগৱান সহায়ক হ'ব, আল্লাই তোমালোকক সহায় কৰিব। তোমালোক পাৰিবাই সেই মানুহজন হ'বগৈ, যিজন মানুহৰ স্বপ্ন দেখিছে তোমালোকৰ আজিৰ সভাৰ সভাপতি মহোদয়ে। মোৰ হাৰ্দিক শুভেচ্ছা আছে তোমালোকৰ প্ৰতি, এইখিনি কৰি তোমালোক আগবঢ়া। এখন ৰেলগাড়ী চলিবলৈ দুটা চিৰি যিধৰণে অপৰিহাৰ্য, জীৱনত মনত ৰাখিবা, এজন প্ৰকৃত মানুহ হ'বলৈ হ'লে সেই ৰেলগাড়ীৰ দুয়োটা চিৰি, ভাল চাৰ্টিফিকেট, এখন ভাল মাৰ্কশ্বিট কেতিয়াও জীৱন হ'ব নোৱাৰে। আজিৰ শিক্ষা ব্যৱস্থাই সেইটোৱেহে কৰিছে, জীৱনক চিটিকাই দিছে, জীৱিকাক অগ্ৰাধিকাৰ দিছে। কিন্তু মই তোমালোকক ক'ম, ৰেলগাড়ীৰ দুয়োটা চিৰিৰ দৰে জীৱন আৰু জীৱিকা দুয়োটাক একেলগে লৈ যোৱা, তেতিয়াহে তুমি পূৰ্ণাংগ মানুহ হ'বা। যদি তুমি অকল জীৱিকাৰ সন্ধান কৰিবৰ কাৰণে এখন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটক গুৰুত্ব দিয়া, জীৱন ক'ৰবাত ৰৈ যাব। য'ত জীৱন নাথাকিব তাত জীৱিকাৰ কোনো মূল্য নাথাকিব। কেতিয়াও এখন ভাল চাৰ্টিফিকেট, মাৰ্কশ্বিট জীৱন হ'ব নোৱাৰে, জীৱিকা অৱলম্বনৰ এটা পথ হ'ব পাৰে। গতিকে জীৱনক আয়ত্ব কৰিবলৈ শিকা, মূল্য দিবলৈ শিকা, আৰু তেতিয়া অট'মেটিক তোমাৰ কাৰণে জীৱিকা আহিবই। সেইটো কৰিবৰ কাৰণে যিখিনি চিন্তা কৰিব লাগে, এইটোৱেই সেইটো উপযুক্ত বয়স। জীৱনত ভুল নকৰিবা, এইটোৱেই সেইটো বয়স। যিসকল অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী আছে, মই আপোনালোককো অনুৰোধ কৰোঁ, আপোনালোকক জ্ঞান দিয়াৰ ধৃষ্টতা মই নেদেখুৱাওঁ। আপোনালোকে এওঁলোকক অকল মানুহ কৰোৱাৰ সপোন দেখুৱাওক। মানুহ, আমাৰ ৰাজ্যখনত হাত ভৰি চকু কাণ থকা মানুহ ঢেৰ আছে, কিন্তু প্ৰকৃত অৰ্থত মানুহৰ অভাৱ ঘটিছে। মানুহৰ কিয় কৈছোঁ? অসমত এতিয়া মানুহ বিচাৰি পাবলৈ টান হৈছে। অসমত এতিয়া আছে হিন্দু, অসমত এতিয়া আছে মুছলমান, অসমত এতিয়া আছে খ্ৰীষ্টান। অসমত মানুহৰ অভাৱ ঘটিছে। কিন্তু মই ক'ম যে অসমত আমাক মানুহ লাগে, আমাক হিন্দু নালাগে। অসমত আমাক মানুহ লাগে, মুছলমান নালাগে। অসমত আমাক মানুহ লাগে, খ্ৰীষ্টান নালাগে। আৰু সেই কামটো কোনে কৰিব পাৰিব? এইসকল মানুহেই কৰিব পাৰিব, তোমালোকে। কোনোবাই কিবা এটা ভুল কৰিলে বুলি আমি সেই ভুল পথেৰে অগ্ৰসৰ হ'ব নোৱাৰে। তোমাৰ দেউতা চোৰ, মোৰ দেউতা ডকাইত, কি ময়ো চোৰেই হ'ম নেকি? মই ডকাইতেই হ'ম নেকি? নহওঁ, হ'বলৈ নিদিওঁ। আমি তাৰ পৰিৱৰ্তন আনিম। তুমি, মই, আমি, এইটোৱেই সেইটো শক্তি থকা শ্ৰেণী, যিটো শ্ৰেণীয়ে সমাজ শুধৰাব পাৰে, যিটো শ্ৰেণীয়ে ৰাজ্য শুধৰাব পাৰে, যিটো শ্ৰেণীয়ে দেশ নিৰ্মাণ কৰিব পাৰে। মোৰ দৃঢ় বিশ্বাস, আজি ইয়াত থকা পশ্চিম গোৱালপাৰা সমষ্টিৰ যিসকল সম্বৰ্ধিত ছাত্ৰ ছাত্ৰী, মই বিশ্বাস কৰোঁ এদিন নহয় এদিন কোনোবাই হয়তো ইয়াৰ পৰা গৈ তোমালোকে মোক ক'বা যে আপুনি সেইদিনাখন কোৱা কথাটো মানি চলি জীৱনত মই আমুক মানুহটো হৈছোঁ আৰু আজি আপোনাৰ ওচৰলৈ আহিছোঁ। মই কিয় কৈছোঁ তোমালোকক? মই অন্তৰৰ পৰা সেই আশাটো এইকাৰণেই কৰিছোঁ যে মই এদিন জীৱনত হোমেন বৰগোহাঁই হ'বলৈ চেষ্টা কৰিছিলোঁ। মই জানো মই হোমেন বৰগোহাঁই হ'ব নোৱাৰোঁ, কিন্তু মই তোমালোকক কৈছোঁ যে মই আজিও চেষ্টা কৰি আছোঁ। আৰু মোৰ কাৰণে সৌভাগ্য কি জানা? যিজন মানুহক এবাৰ লগ পোৱাৰ মোৰ দুৰ্বাৰ বাসনা আছিল,
যিজন মানুহৰ কিতাপ পত্ৰ পঢ়ি মই অনবৰতে এটা সময়ত স্বপ্ন দেখিছিলোঁ, এই মানুহজনক যদি এজন ওচৰৰ পৰা লগ পালোহেঁতেন, সেই মানুহজনক লগ পোৱাই নহয়, এই জীৱিত অৱস্থাতে মই সেই মানুহজনৰ লগত ১.৫ বছৰ টেলিভিশ্যনত সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ। আৰু সেই হোমেন বৰগোহাঁয়ে মোক লিখি দিবলগীয়া হৈছে যে তেওঁ জীৱনৰ শ্ৰেষ্ঠ টেলিভিশ্যন পাৰ্টনাৰ বুলি। সেই হোমেন বৰগোহাঁয়ে মোক জীৱনৰ আটাইতকৈ দামী এটা উপহাৰ দিছে, যিটো উপহাৰ মই আজিও সংৰক্ষণ কৰি ৰাখিছোঁ। এতিয়ালৈকে মই পিন্ধা চাৰ্টৰ ভিতৰত, চোলাৰ ভিতৰত দামী চাৰ্টটো হোমেন বৰগোহাঁয়ে মোক গিফ্ট দিছে। চাৰ্ট মই আজিও পিন্ধিব পৰা নাই, সযতনে ভৰাই থৈছোঁ মোৰ আলমাৰী। সেই হোমেন বৰগোহাঁই সান্নিধ্য মই জীৱনত বহুত পাইছোঁ। ক'ৰবাৰ পৰা ক'ৰবালৈ মই একেলগে ভাষণ দিবলৈ গৈছোঁ। সেইকাৰণে মই কৈছোঁ, মই তোমালোকক কোৱা নাই যে মই পৃথিৱী জয় কৰিলোঁ বুলি, কিন্তু মই এইটো কথা কৈছোঁ যে মই সেই ক্লাছ 9তেই যিটো সপোন দেখিছিলোঁ, সেই সপোনটো কিছু পৰিমাণে মই পূৰ কৰিব পাৰিছোঁ নিজৰ ওপৰত থকা বিশ্বাস, নিজৰ ওপৰত থকা মোৰ আস্থা, নিজৰ ওপৰত থকা সাহসৰ কাৰণে। সেই সাহসৰে যদি তুমি আগুৱাব জানা, এদিন তুমি চাবা এই বিধায়কে আজিৰ সভাখনত যিখিনি আশা কৰিছে, সেই আশা পূৰণ কৰাৰ কোনোবা নহয় কোনোবা এগছি বন্তি ইয়াতেই জ্বলিব। মই বিশ্বাস কৰোঁ এটা অন্ধকাৰ ৰুমক পোহৰ কৰিবৰ কাৰণে যদি তাত বিজুলী বাতি নাথাকে, তেনেহ'লে তাত এডাল মমবাতি প্ৰথমতে জ্বলোৱাটোৱেই যথেষ্ট। এডাল মমবাতি, বিজুলী বাতি নাথাকিব পাৰে, কিন্তু ধিমিক ধামাক পোহৰ দিব সেই মমবাতিডালে। আৰু যদি তুমি বিচৰা যে তাতকৈ আৰু বেছি পোহৰ কৰিব বিচাৰিছা, সেই এডাল মমবাতিৰ পৰা তুমি কোঠাটোত 10ডাল মমবাতি জ্বলাই দিয়া, দেখিবা আৰু বহুত পোহৰ হৈ গৈছে। যদি তুমি তাৰ পিছতো সুখী হোৱা নাই, ভাবিছা যে আৰু মোক পোহৰ লাগে, সেই 10ডাল মমবাতিৰ পৰা তুমি তাত 100ডাল মমবাতি জ্বলাই দিয়া, দেখিবা যে কোঠাটোত আন্ধাৰৰ দেখোন চিন মুকাম নাই। তুমি যদি তাৰ পিছতো সুখী হোৱা নাই, বিজুলী বাতিৰ আলোকেৰে আলোকিত হোৱাটো বিচাৰিছা, তুমি সেই 100ডাল মমবাতিৰ পৰা তাত 1000ডাল মমবাতি জ্বলাই দিয়া, দেখিবা যে আন্ধাৰৰ তাত বিন্দু মাত্ৰও অৱস্থান নাই। অৰ্থাৎ এডাল মমবাতিৰ পৰা 100ডাল মমবাতি জ্বলোৱাটো যিধৰণে সহজ, ইয়াত থকা এজন ছাত্ৰ বা ছাত্ৰীৰ পৰা পশ্চিম গোৱালপাৰা সমষ্টিক উজ্বলোৱাটো মই ভাবোঁ তেনেই সহজ। যিজন ছাত্ৰ বা ছাত্ৰীৰ পৰা কাইলৈ 100ডাল মমবাতি জ্বলাৰ দৰে 100জন ছাত্ৰ উজ্বলিব ছাত্ৰী, কাইলৈ হয়তো 1000ডাল মমবাতি জ্বলা দি উজ্বলিব 1000জন ছাত্ৰ ছাত্ৰী, যিয়ে প্ৰতিনিধিত্ব কৰিব পশ্চিম গোৱালপাৰা সমষ্টিক, যিয়ে প্ৰতিনিধিত্ব কৰিব গোৱালপাৰা জিলাক, যিয়ে প্ৰতিনিধিত্ব কৰিব ভৱিষ্যতৰ অসমখনক এডাল মমবাতিৰ দৰে। সেই আশাৰে মই সকলোলৈকে অভিনন্দন জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আৰু উদ্যোক্তাসকলক মোৰ ইয়ালৈ মতাৰ কাৰণে, আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ গভীৰ বিশ্বাস যে তোমালোকক উদ্দেশ্যি যি লক্ষ্য লৈ পেলাই তেওঁলোকে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে, 100% তেওঁলোক সফল হ'ব। তোমালোক প্ৰত্যেকে একোজন সফল নাগৰিক হোৱা, ভাল মানুহ হোৱা, সেই আশাৰে মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।